জনাইছো এটা খবৰ বাংলাদেশৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলিছে জীৱনতে জ্বলাই দিয়া হৈছে হিন্দু যুৱকক বাংলাদেশে উত্তৰ পূবক নিজৰ অধীনলৈ নিয়াৰ কথা কৈছে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছো সকলো কথা বাংলাদেশীৰে ভৰি আছে অসম সচেতন হোৱাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ পুনৰবাৰ জনাইছো বাংলাদেশৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলিছে জীৱনতে জ্বলাই দিয়া হৈছে হিন্দু যুৱকক বাংলাদেশে উত্তৰ পূবক নিজৰ অধীনলৈ নিয়াৰ কথা কৈছে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছো সকলো কথা বাংলাদেশীৰে ভৰি আছে অসম সচেতন হোৱাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ আমি সকলোৱে দেখা পাইছো যে বাংলাদেশত হিন্দু সকলৰ ওপৰত অত্যাচাৰ জীৱনতে অগ্নিত নিক্ষেপ আৰু বাৰে বাৰে বাংলাদেশে উত্তৰ পূৰ্বাঞ্চলক নিজৰ অধীনলৈ লৈ যোৱাৰ বাবে তেওঁলোকৰ নেতাসকলে বা নতুন যিসকলে বৰ্তমান শাসনত আছে তেওঁলোকে বাৰে বাৰে উল্লেখ কৰি আছে আমি বাংলাদেশত যি হৈছে তাক গভীৰ উদ্বেগেৰে সৈতে আমি লক্ষ্য কৰি আছো আৰু আমি সকলোৱে জানো যে সেই বাংলাদেশৰ দেশৰ পৰা বিভিন্ন সময়ত অহা মানুহেৰে আমাৰ অসমখনো ভৰি আছে গতিকে আমি এই গোটেই বিষয়টোৰ ওপৰত চোকা দৃষ্টি আমি ৰাখিব লাগিব আৰু মই ভাবোঁ যে আমি অলপ সচেতন হৈও থাকিব লাগিব